তুমি ভাবিছা তোমাৰ উইল পাৱাৰ নথকাৰ কাৰণে তুমি ৱেইট কমাব পৰা নাই। নহয়, তোমাৰ ব্ৰেইনে এটা ইম্পৰ্টেণ্ট হৰমনৰ কথা শুনিবলৈ বন্ধ কৰি দিছে আৰু এইটোকে বোলে লেপটিন ৰেজিষ্টেঞ্চ। আৰু এইটো তোমাৰ দোষ নহয়। লেপটিন হৈছে তোমাৰ ফেট চেলে বনোৱা এটা হৰমন। যেতিয়া আমাৰ শৰীৰত যথেষ্ট এনাৰ্জি থাকে, লেপটিনে ব্ৰেইনত ছিগনেল দিয়ে, ভোক নাই, খোৱা বন্ধ কৰ। ঠিক যেনেকৈ তোমাৰ ফোনত হোৱাটছআপ নটিফিকেশ্যন আহে, মেছেজ আহিছে, তুমি জানিলা, ৰিপ্লাই কৰিলা। কিন্তু তোমাৰ যদি হোৱাটছআপ নটিফিকেশ্যন চাইলেণ্ট মোডত থাকে, মেছেজ আহি থাকিলেও তুমি নেদেখিবা। লেপটিন ৰেজিষ্টেঞ্চ ঠিক এনেকুৱাই হয়। লেপটিনে ছিগনেল দি থাকে, কিন্তু ব্ৰেইনে এই ছিগনেলটো দেখাই নাপায়, যিটো কাৰণে তুমি পেট ভৰি খোৱাৰ পিছতো তোমাৰ আকৌ ভোক লাগে। এইটো শুনিবলৈ উল্টা লাগিব পাৰে। যিবিলাক শকত মানুহ, বেছি ৱেইট থকা মানুহ, তেওঁলোকৰ তেজত লেপটিন বেছিকৈ থাকে, তথাপিও তেওঁলোকৰ ভোক বেছিকৈ লাগে, কাৰণ ব্ৰেইনে ছিগনেল ধৰিবই নোৱাৰে। বেছি ফেট মানে বেছি লেপটিন, আৰু বেছি লেপটিন ব্ৰেইনে ইগন'ৰ কৰে, যিটো কাৰণে ভোক বেছিকৈ লাগে আৰু ফেট জমা হয়, আৰু এনেকৈ চাইকেলটো চলি থাকে। এইটোৱে হৈছে লেপটিন ৰেজিষ্টেঞ্চৰ ভিচিয়াছ চাইকেল। লেপটিন ৰেজিষ্টেঞ্চ বহাৰ মূলতঃ 5টা কাৰণ আছে। 1 নম্বৰতে আল্ট্ৰা প্ৰচেছ ফুড, 2 নম্বৰতে হাই ট্ৰাইগ্লিচাৰাইড, 3 নম্বৰতে হাই ইনচুলিন ৰেজিষ্টেঞ্চ, 4 নম্বৰতে প'ৰ শ্লিপ, আৰু 5 নম্বৰতে ক্ৰনিক ষ্ট্ৰেছ। আৰু এই সকলোবোৰৰ এটা সাধাৰণ কাৰণ হৈছে কি, আমাৰ মডাৰ্ণ লাইফষ্টাইল। গুড নিউজটো হৈছে কি, লেপটিন ৰেজিষ্টেঞ্চ পাৰ্মানেণ্ট নহয়। লেপটিন চেঞ্চিটিভিটি আপুনি আকৌ ঘূৰাই পাব পাৰে। কেনেকৈ? 1 নম্বৰতে আপুনি হোল ফুড খাব, ডেইলি প্ৰ'টিন বেছি খাব, ফাইবাৰ খাব, শাক পাচলি বেছিকৈ খাব। 2 নম্বৰতে ৰিফাইন কাৰ্ব, আল্ট্ৰা প্ৰচেছ ফুড আৰু চুগাৰ কমাই দিয়ক। 3 নম্বৰতে ডেইলি এক্সাৰচাইজ কৰক, ডেইলি 30 to 45 মিনিটছ এৰবিক এক্সাৰচাইজ কৰক। 4 নম্বৰতে আপোনাৰ শ্লিপ চাইকেলটো ঠিক কৰক, ডেইলি 7 to 8 আৱাৰ্ছ টোপনি লওক। আৰু 5 নম্বৰতে আপোনাৰ ষ্ট্ৰেছ কমাব লাগিব, আপুনি মেডিটেশ্যন কৰক, আপোনাৰ ফোনৰ স্ক্ৰীন টাইম কমাই আনক। এইখিনি কৰিলে আপোনাৰ সোনকালে লেপটিন ৰেজিষ্টেঞ্চ ঠিক হ'ব।